ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকে বহুতে মোক কল কৰি বা হোৱাটছআপ গ্ৰুপত মেছেজ কৰি যে স্যাৰ আমাৰ কম্পাৰ্টমেণ্টেল এক্সামটো কেতিয়া হ'ব। তো আজি আমি এই ভিডিঅ'টোত দুটা বিষয় আলোচনা কৰিম। এটা হৈছে যে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামটো কেতিয়া হ'ব আৰু তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল এক্সাম সেইটো তোমাৰ টান হ'ব নে ইজি হ'ব, এই দুটা বিষয় আমি আলোচনা কৰিম। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো যোৱা বছৰ যিটো কম্পাৰ্টমেণ্টেল এক্সাম হৈছিল মানে 2024ত সেইটো তোমাৰ আৰম্ভ হৈছিল মে 28ৰ পৰা, অৰ্থাৎ তোমাৰ মেৰ লাষ্ট উইকৰ পৰা তোমাৰ এই কম্পাৰ্টমেণ্টেল এক্সামটো ষ্টাৰ্ট হৈছিল। তো তোমালোকৰ আগতে মই ডিছকাশ্যন কৰিছোঁ যে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়া হ'ব, তোমালোকে সেই ভিডিঅ'টো চাব পাৰা, প্লেলিষ্টত দিয়া আছে। তো তোমালোকৰ মেক্সিমাম প্ৰবেবিলিটি আছে যে তোমালোকৰ এই মে মাহতে তোমাৰ লাষ্ট উইকতে কি হ'ব, এক্সামটো হ'ব। যেহেতু তোমাৰ জুন মাহত তোমাৰ হ'ব তোমালোকৰ এডমিশ্যনটো হৈ যাব, তাৰপিছত তোমাৰ গৰমৰ বন্ধৰ পিছৰ পৰা তোমালোকৰ ক্লাছবোৰ ষ্টাৰ্ট হৈ যাব। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তো তোমালোকে যিমান টাইম পোৱা সেইটো তোমালোকৰ কাৰণে ভাল। সোনকালে এক্সামবোৰ হৈ গ'লে তোমালোকৰ ষ্টাডিত প্ৰভাৱ পৰিব। তো তোমালোকৰ হাতত যিহেতু সময় আছে, গতিকে তোমালোকে পৰীক্ষা কেতিয়া হ'ব বা কেতিয়া নহয় সেইটো লৈ তোমালোকে বেছি চিন্তা নকৰি তোমালোকে ভালদৰে ষ্টাডি কৰা, এক্সামটোতো হ'বই, এইটো 100% গেৰাণ্টি। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তো তোমালোকৰ লাষ্ট উইকত মেৰ লাষ্ট উইকত তোমালোকৰ এক্সামটো হোৱাৰ বহুত চান্স আছে। তোমালোকৰ কোনো ইনফৰমেশ্যন লাগিলে গোটেইখিনি ইনফৰমেশ্যন মোৰ চেনেলৰ থ্ৰুদি তোমালোকে পাই যাবা। তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, মই হোৱাটছআপ গ্ৰুপৰ লিংকত ডেছক্ৰিপশ্যনত দি দিছোঁ, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা, সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে তাতে পাই যাবা। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল এতিয়া আহিছোঁ আমাৰ 2 নম্বৰ পইণ্টলৈ, যে পৰীক্ষাটো টান হ'ব নে সহজ হ'ব। চোৱা, পৰীক্ষা টান হ'ব বা সহজ হ'ব এইটো নিৰ্ভৰ কৰিব তোমাৰ ষ্টাডিৰ ওপৰত। চোৱা, মই বহুত গুৰুত্বপূৰ্ণ কথা এটা কৈছোঁ, তোমালোকে ভালদৰে মন কৰা। যদি তোমালোকে ষ্টাডি ভালদৰে কৰা তেতিয়াহ'লে তোমালোকৰ কাৰণে সহজ, আৰু যদি তোমালোকে ভালদৰে ষ্টাডি নকৰা তেতিয়াহ'লে টান হ'ব। কিন্তু এজ কম্পেয়াৰ্ড টু যিটো তোমাৰ মেইন যিটো HSLC এক্সাম আছে, মেইন HSLC যিটো এক্সাম হয়, মানে তোমালোকৰ যিটো এক্সাম হৈ গ'ল, সেইটোৰ তুলনাত তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামটো বহুত ইজি হ'ব, বহুত সহজ হ'ব। যিটো তোমাৰ মেইন যিটো এক্সাম হৈছে সেই এক্সামতকৈ কিন্তু কম্পাৰ্টমেণ্টেল এক্সামটো ইজি হয়। যোৱা বছৰৰ যিটো কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখন চালেও আমি গম পাওঁ। যোৱা বছৰৰ যিটো তোমাৰ কুৱেশ্যন পেপাৰ আছিল সেইটো মই অলৰেডি চলুশ্যন কৰি দিছোঁ, প্লেলিষ্টত দিয়া আছে, তোমালোকে ভিডিঅ'টো চাই লোৱা। তাতে মেথছত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, বহুত ইজি কুৱেশ্যন আহিছে, লং কুৱেশ্যন কেইটাও মই চলুশ্যন কৰি দিছোঁ। আৰু যোৱা বছৰ যিহেতু তোমালোকৰ MCQ অহা নাছিল, এইবছৰ কিন্তু তোমালোকৰ MCQ লগতে তোমাৰ ডেছক্ৰিপশ্যন দুয়োটা তুমি পৰীক্ষা দিব লাগিব, গতিকে তোমালোকে দুয়োটাৰ কাৰণে সাজু হৈ থাকিব লাগিব। তোমালোকৰ MCQ আহিব, লগতে ডেছক্ৰিপশ্যন আহিব। MCQ তুমি 13 পাব লাগিব আৰু ডেছক্ৰিপশ্যনত তোমাৰ 14 পাব লাগিব, তেতিয়াহে তুমি পাছ হ'বা। তো তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকক ছায়েন্স, মেথছ, তাৰপিছত ছ'চিয়েল ছায়েন্স আৰু ইংলিছ যিমান ইম্পৰ্টেণ্ট বস্তু আছে গোটেইখিনি মই অলৰেডি তোমালোকক প্ৰভাইড কৰিছোঁ, প্লেলিষ্টত দি আছে, তোমালোকে ভিডিঅ'টো চাই লোৱা। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিমান পাৰা ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰে, যাতে সিহঁতে কোনো ধৰণৰ ভয় নাখায়। তো অভাৰঅল ক'বলৈ গ'লে তোমালোকৰ পৰীক্ষাটো তোমাৰ মেৰ লাষ্ট উইকত হ'ব, আৰু তোমালোকৰ যিটো পৰীক্ষা সেই পৰীক্ষাটো বহুত সহজ হ'ব। তোমালোকে ভালদৰে ষ্টাডি কৰা, আৰু কোনো ধৰণৰ প্ৰব্লেম থাকিলে মই ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিছোঁ। আৰু কিবা প্ৰব্লেম থাকিলে তোমালোকে 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয়, তোমালোকে মোক হোৱাটছআপ কৰিবা, মই তোমালোকক হোৱাটছআপত ৰিপ্লাই কৰিম। তো আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।